Hello everyone. যেহেতু মই যোৱাকালি এটা এডুকেশ্যনৰ ভিডিঅ' দিছিলোঁ ইম্পৰ্টেণ্ট যিহেতু বহুতো ছাত্ৰই মোক কৈ আছিলে যে ইম্পৰ্টেণ্টখিনি ইংলিছতো দিব চ' মই এনচাৰখিনি ইংলিছত লৈ অহা নাই কিন্তু মই কুৱেশ্যনটো লৈ আহিছোঁ তোমালোকে নিশ্চয় পাৰিবা চাগে এনচাৰখিনি কৰিবলৈ চ' প্ৰথম কুৱেশ্যনটো যোনটো লেচন 6 হয় এইটো এডুকেশ্যনৰ আছিল লেচন 6ৰ যোনটো আছিল মেণ্টেল হেলথ এণ্ড হাইজিনৰ ওপৰত যিটো চেপ্টাৰ আছিল মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞান বুলি যোনটো আছিল সেই বিষয়ে আমি তাৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব সেইটো আমি আলোচনা কৰিম আৰু যিহেতু মই গম পাওঁ একচুৱেলি কেনেকুৱা ধৰণৰ কুৱেশ্যন কাটিব পেটাৰ্ণটো সেইটো মই যিহেতু জানোৱে চ' সেইটো মানে এই পাৰ্টটোত যিখিনি আছে মূল সেই কনচেপ্টখিনি মই তোমালোকক দিয়া চেষ্টা কৰিছোঁ ফাৰ্ষ্ট কুৱেশ্যন অসমীয়াটো মই কৰিছোঁ যে মানসিক স্বাস্থ্যৰ বিজ্ঞানৰ সংজ্ঞা দিয়া ঠিক আছে মানসিক স্বাস্থ্য বিজ্ঞানৰ সংজ্ঞা দিয়া বা মানসিক স্বাস্থ্য বিজ্ঞানৰ ধাৰণাটো লিখা বা মানসিক স্বাস্থ্য বিজ্ঞান কি হয় সেইটো বিষয় হ'ব পাৰে মানে হোৱাট ইজ দ্য মেণ্টেল হাইজিন বা মেণ্টেল হাইজিনৰ কিমান তোমালোক কি কৰি দিব পাৰে কনচেপ্ট আহিব পাৰে চ' সেইটো কাৰণে ভালদৰে চাই যাবা বা কেতিয়াবা এনেকুৱা দিব পাৰে মানসিক স্বাস্থ্য বুলিলে কি বুজা মানসিক 2 নম্বৰ কুৱেশ্যনটো মানসিক স্বাস্থ্য বুলিলে কি বুজা মানসিক স্বাস্থ্য কি হয় কি নহয় ঠিক আছে ফাইন এ মেণ্টেল হেল্থ ঠিক আছে হোৱাট দ্য কনচেপ্ট অফ মেণ্টেল হেল্থ সেই বস্তুটো আহিব পাৰে ঠিক আছে চাই ল'বা এইটো নেক্সট কুৱেশ্যনটো যে মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ অৰ্থ ব্যাখ্যা কৰা মানে মেণ্টেল হেল্থ আৰু মেণ্টেল হাইজিন যোনটো হেৰি আছে এই দুটা বস্তুৰ মানে এক্সপ্লেইন মানে মই তোমাক ক'লোৱে যে 1 নম্বৰ আৰু 2 নম্বৰ কুৱেশ্যন দুটাৰ এনচাৰ 3 নম্বৰটোৱে হয় ঠিক আছে তাৰপিছত যে মানসিক স্বাস্থ্য বিজ্ঞানৰ মূল কাৰ্যসমূহ আলোচনা কৰা ঠিক আছে এটা যে কৈছিল আমাক যে মেণ্টেল হাইজিনৰ যিখিনি ফাংচন আছে মূল ফাংচনখিনি সেই ফাংচন পইণ্ট 3টা পইণ্ট আছে সেই 3টা পইণ্টৰ বিষয়ে তোমালোকে ভালকৈ লিখিবা ভালদৰে নম্বৰ পাই যাবা চাই ঠিক আছে 5 নম্বৰ কুৱেশ্যন যে এজন শাৰীৰিকভাৱে বা মানসিকভাৱে সুস্থ ব্যক্তি এজনৰ কি হয় বৈশিষ্ট্য লাগে ঠিক আছে বৈশিষ্ট্য মিনছ কেৰেক্টাৰ যিবোৰ আছে কেৰেক্টাৰিষ্টিক্স সেইবোৰ লাগে কি কোনটোৰ যে মেণ্টেলি হেল্ডি যোৰ পাৰ্চন যোনবোৰ আছে সিহঁতৰ বৈশিষ্ট্য লাগে ঠিক আছে নেক্সট 6 নম্বৰ কুৱেশ্যন যোৱা যে শিশুৰ উপযুক্ত মানসিক স্বাস্থ্যৰ বিকাশত পৰিয়ালৰ ভূমিকা আলোচনা কৰা মানে মই যদি চাব যাওঁ যে কেতিয়াবা বাক্যটো অলপ বেলেগ কৰি দিব তোমালোকে মনত কৰিবা এটা 6 নম্বৰ কুৱেশ্যন দেখা হৈছে তোমালোকে পৰীক্ষাত এইটো লাইন নাথাকিব পাৰে এটা বেলেগ চিষ্টেম দিব পাৰে তোমালোক মই কৈছোঁ বুজি লোৱা যে শিশুৰ উপযুক্ত মানসিক স্বাস্থ্যৰ বিকাশত পৰিয়ালৰ ভূমিকা আলোচনা কৰা কিন্তু প্ৰশ্ন তোমালোকক অলপ ঘূৰাই পকাই দিব যে শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্যৰ বিকাশত বা শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্যৰ ৰক্ষাৰ ক্ষেত্ৰত পৰিয়ালৰ জাগাত কি থাকিব জানা গৃহ থাকিব পাৰে গৃহ মানে ঘৰ পৰিয়াল বা অভিভাৱক এই 3টা শব্দৰ অৰ্থ এটাই ঠিক আছে অভিভাৱকৰ ভূমিকা লিখা বা অভিভাৱকৰ দায়িত্ব কি আছে পৰামৰ্শসমূহ লিখা চাব গ'লে কুৱেশ্যনৰ এনচাৰটো এটাই হয় ঠিক আছে 7 নম্বৰ কুৱেশ্যনটো যে মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ ব্যাখ্যা কৰা মানে স্ক'প ঠিক আছে স্ক'প তোমালোকে চাব লাগিব মানসিক স্বাস্থ্য বিজ্ঞানৰ স্ক'পখিনি তোমালোকে চাই ল'বা ঠিক আছে মেণ্টেল হাইজিনৰ স্ক'পখিনি চাই ল'বা 4টামান পইণ্ট লিখিবা যিহেতু এইটো পাৰ্টৰ পৰা লং কুৱেশ্যন ইমান নাহে 2 মাৰ্কছৰ কুৱেশ্যন থাকিব 1 মাৰ্কছৰ কুৱেশ্যন থাকিব আৰু 4 মাৰ্কছৰ কুৱেশ্যন থাকিব চ' সেইটো কাৰণে এইটো চাই ল'বা নেক্সট তোমালোকৰ 8 নম্বৰ কুৱেশ্যনটো মানসিক স্বাস্থ্য বিজ্ঞানৰ লক্ষ্য আৰু উদ্দেশ্য ঠিক আছে মেনশ্যন অবজেক্টিভ অৰ এইমছ ঠিক আছে চ' মানসিক স্বাস্থ্য বিজ্ঞান মতলব মেণ্টেল হাইজিনৰ যিবোৰ উদ্দেশ্য অবজেক্ট ঠিক আছে অৰ এইমছবোৰ আছে সেই এইমছবোৰ এটা কথা মনত ৰাখিবা যে লক্ষ্য আৰু উদ্দেশ্য বস্তু দুটা ছেম ঠিক আছে ছেম বস্তু ৰাইট এনচাৰো একে হ'ব 4টামান পইণ্ট মনত ৰাখিবা মুখস্থ কৰি ল'বা আৰু 9 নম্বৰ কুৱেশ্যন দেখা পাইছা তোমালোকে যে ডিছকাছ এবাউট দ্য ৰুল অফ স্কুল ইন প্ৰমোটিং মেণ্টেল হেল্থ অফ ষ্টুডেণ্ট মানে কৈছে যে শিক্ষাৰ্থীৰ ঠিক আছে শিক্ষাৰ্থীৰ মানসিক বিকাশৰ ক্ষেত্ৰত ঠিক আছে শিক্ষাৰ্থীৰ মানসিক বিকাশৰ ক্ষেত্ৰত বিদ্যালয়ৰ বা শিক্ষকৰ ভূমিকাসমূহ কি আলোচনা কৰা ঠিক বস্তুটো অলপ সেনেকৈ দিব মনত ৰাখিবা যে শিশুৰ দিব পাৰে বা শিক্ষাৰ্থী দিব পাৰে ঠিক আছে ষ্টুডেণ্ট মানে আমি জানো ষ্টুডেণ্ট মানে শিক্ষাৰ্থী হয় শিক্ষাৰ্থীৰ মানসিক বিকাশ মানে মেণ্টেল হেল্থ বুলি কৈছে এই মেণ্টেল হেল্থৰ বিকাশৰ ক্ষেত্ৰত বিদ্যালয়ৰ কি ৰুল আছে বিদ্যালয়ৰ কি ভূমিকা আছে সেই বস্তুখিনি 4টামান পইণ্টত লিখি দিবা তোমালোকৰ ডাইৰেক্ট ক্লিয়াৰ আৰু এইকেইটা পাত মুখস্থ কৰিব নালাগে জাষ্ট বুজি লিখিব পাৰা ঠিক আছে এই বুজি লিখিলে তোমালোকৰ এইকেইটা হৈ যাব যিখিনি কুৱেশ্যন দিছোঁ এইটো পাঠৰ পৰা যিহেতু 15 নম্বৰ আহে চাগে তেনেহ'লে এইখিনি যদি ভালকৈ চাই যোৱা একেবাৰে ইজি একেবাৰে সোমবাৰে পৰীক্ষা আছে একেবাৰে ইজি এই পাঠটো কনচেপ্ট ক্লিয়াৰ এতিয়া মই লেচন 3 আহি আছে আমাৰ এনভাইৰমেণ্টেল এডুকেশ্যন
পপুলেশ্যন এডুকেশ্যন उसके बाद আৰু কি আছিল আৰু মই দুটামান হেৰি ৰাখিছোঁ পপুলেশ্যন এডুকেশ্যন ঠিক আছে এইকেইটা কিন্তু তোমালোকৰ আৰু ফিজিকেল এডুকেশ্যন সেই তিনিটা বস্তু মই এটা আহিছোঁ নেক্সট আমি আজি সন্ধিয়া তোমালোকৰ সেইকেইটাত কমন ইম্পৰ্টেণ্ট যিখিনি পঢ়াম সেইখিনি আহিব সেইখিনি তোমালোকে চাবা কিন্তু এই লেচনটোৰ মই লেচন 6ৰ তোমালোকে 1 মাৰ্কছৰ কুৱেশ্যনবোৰ তোমালোকে অলপ চাই ল'বা কোনে কি কথা কৈছিলে ঠিক আছে কিমান চনৰ হৈছিলে সেই বস্তুবোৰ মই দিয়া নাই জাষ্ট মই 2 মাৰ্কছৰ কুৱেশ্যন দিছোঁ 4 মাৰ্কছৰ কুৱেশ্যন দিছোঁ এইটো চাই ল'বা থেংক ইউ ছ' মাছ